মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত NMMS এক্সামৰ কাৰণে আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো চোৱা যে বিক্ৰমে 4 কিলোমিটাৰ পূব দিশলৈ গতি কৰে, তাৰপিছত তেওঁ 3 কিলোমিটাৰ উত্তৰ দিশলৈ গতি কৰে। আকৌ তেওঁ 2 কিলোমিটাৰ পূব দিশলৈ গতি কৰে, ইয়াৰ পিছত তেওঁ 3 কিলোমিটাৰ দক্ষিণ দিশলৈ গতি কৰে। আৰম্ভণিৰে পৰা তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰে? এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ NMMS এক্সামতো আহিছিলে, গতিকে এইবাৰো তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিবই। এতিয়া চোৱা, অপশ্যন এত আছিলে 12 কিলোমিটাৰ দিছিলে অপশ্যন নম্বৰ এত, অপশ্যন বিত আছিলে 24 কিলোমিটাৰ, অপশ্যন চিত আছিলে 10 কিলোমিটাৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে 6 কিলোমিটাৰ। বহুতো ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যনটো দেখা পোৱাৰ লগে লগে ভয় খাই যায় যে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ আমি কেনেকৈ কৰিম। গতিকে তোমালোক মই ধুনীয়াকৈ বুজাই দিম, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তৰসমূহ উলিয়াব পাৰিছা তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছসমূহ এতিয়ালৈকে কৰা নাই, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰত মেছেজ কৰি অনলাইন ক্লাছসমূহ তোমালোকে কৰিব পাৰিবা। অতি কম পইচা পে' কৰিলেই হ'ব। তাত এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায়ে আলোচনা কৰি থকা হয়। এই কুৱেশ্যনটো কৰাৰ আগতে তোমালোকে নৰ্থ কোনফালে, ইষ্ট কোনফালে, এইটো তোমালোকে জানিব লাগিব। ঠিক আছে, তোমালোকে ইয়াত ভালদৰে চোৱা। ইয়াতে যদি আমি চাওঁ, এইটো ছাইডত সদায় কি হয়? নৰ্থ। ঠিক আছে, এইটো ছাইডত হৈছে ইষ্ট। নৰ্থ মানে হৈছে উত্তৰ, ইষ্ট মানে হৈছে পূব। তাৰপিছত এইটো ছাইডত হয় চাউথ মানে হৈছে দক্ষিণ, আৰু ডাব্লিউ মানে হৈছে ৱেষ্ট মানে হৈছে পশ্চিম। অৰ্থাৎ নৰ্থ মানে কি? উত্তৰ, ইষ্ট মানে হৈছে পূব, চাউথ মানে হৈছে দক্ষিণ, আৰু ৱেষ্ট মানে হৈছে পশ্চিম। এতিয়া প্ৰশ্নটোত কি কৈছে যে বিক্ৰমে 4 কিলোমিটাৰ, এই প্ৰশ্নটোত চোৱাচোন, বিক্ৰমে 4 কিলোমিটাৰ কোনফালে গৈছে? পূব দিশলৈ গতি কৰে। ঠিক আছে, পূব দিশলৈ অৰ্থাৎ ইষ্টৰ পৰা। ধৰি লোৱা বিক্ৰম এইখিনিত আছে। ঠিক আছে, ইয়াৰ পৰা বিক্ৰমে কি কৰিলে? পূব দিশলৈ গতি কৰিলে। এইটো ছাইডত পূব। ঠিক আছে, ইয়াৰ পৰা বিক্ৰমে পূব দিশলৈ গতি কৰিলে কিমান কিলোমিটাৰ? 4 কিলোমিটাৰ গতি কৰিলে। ঠিক আছে, ইয়াৰ পৰা এইখিনিলৈকে কিমান কিলোমিটাৰ? 4 কিলোমিটাৰ গতি কৰিলে। তাৰপিছত কি কৰিলে? তাৰপিছত তেওঁ 3 কিলোমিটাৰ উত্তৰ হ'লে কি হ'ব? নৰ্থ চোৱা, এন কোনফালে আছে? ওপৰৰ ফালে আছে। তাৰপিছত তেওঁ 3 কিলোমিটাৰ কি কৰিলে? নৰ্থৰ ফালে গ'ল। ঠিক আছে, ইয়াতে কি হ'ব? 3 কিলোমিটাৰ তেওঁ কি কৰিলে? নৰ্থৰ ফালে গ'ল। মই 3 বুলি লিখি দিছোঁ। ঠিক আছে, কিলোমিটাৰ তেওঁ নৰ্থৰ ফালে গ'ল। তাৰপিছত আকৌ 2 কিলোমিটাৰ কোনফালে গ'ল? পূব দিশলৈ। ইয়াত পূব হ'লে কি হ'ব? ইষ্টৰ ফালে গ'ল। ঠিক আছে, গতিকে ইয়াৰ পৰা ইয়ালৈ ধৰা 2 কিলোমিটাৰ, আমি এটা আনুমানিক ধৰি ল'লোঁ। ইয়াতে ইয়াৰ পৰা ইয়ালৈ 2 কিলোমিটাৰ আকৌ গ'ল। তাৰপিছত 3 কিলোমিটাৰ, 2 কিলোমিটাৰ যোৱাৰ পিছত আকৌ 3 কিলোমিটাৰ দক্ষিণলৈ। দক্ষিণ হ'লে কি হ'ব? চাউথৰ ফালে, এইটো ছাইডত। ঠিক আছে, দক্ষিণৰ ফালে আকৌ কি কৰিলে? 3 কিলোমিটাৰ আহিলে। ঠিক আছে, দক্ষিণৰ ফালে আকৌ 3 কিলোমিটাৰ আহিলে। এতিয়া আমাক সুধিছে যে আৰম্ভণিৰে পৰা তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিলে। এতিয়া চোৱা, আৰম্ভণিতে এইখিনিত আছিল। ঠিক আছে, আৰম্ভণিত থকা ঠাইখিনি আছিলে এইখিনি। আৰম্ভণিত বিক্ৰমে কি কৰিছিল? 4 কিলোমিটাৰ পূব দিশলৈ। পূব হ'লে কি হ'ব? ইষ্টৰ ফালে, এইটো ছাইডত আহিছিলে। গতিকে ইয়াৰ পৰা আমি এইটো ছাইডলৈ 4 কিলোমিটাৰ ধৰিলোঁ। 4 কিলোমিটাৰ অহাৰ পিছত আকৌ তেওঁ কি কৰিলে? 3 কিলোমিটাৰ উত্তৰ দিশলৈ। উত্তৰ হ'লে কি হ'ব? নৰ্থৰ ফালে। ঠিক আছে, নৰ্থৰ ফালে আহিলে। গতিকে ইয়াৰ পৰা ইয়ালৈ মই 3 লিখি দিলোঁ। তাৰপিছত চোৱা, তেওঁ 2 কিলোমিটাৰ পূব দিশলৈ গতি কৰিলে। এইখিনি অহাৰ পিছত 2 কিলোমিটাৰ পূব হ'লে কি হ'ব? ইষ্টৰ ফালে, এইটো ছাইডত। ঠিক আছে, ইষ্টৰ ফালে আকৌ কি কৰিলে? 2 কিলোমিটাৰ গতি কৰিলে। 2 কিলোমিটাৰ গতি কৰাৰ পিছত আকৌ 3 কিলোমিটাৰ কি কৰিলে? দক্ষিণৰ ফালে। দক্ষিণ হ'লে হ'ব এইটো চাউথৰ ফালে। ঠিক আছে, আকৌ 3 কিলোমিটাৰ তেওঁ চাউথৰ ফালে আহিলে। ঠিক আছে, এতিয়া আমাক সুধিছে যে আৰম্ভণিৰে পৰা তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিলে। এতিয়া বহুতেই ইয়াৰ আনচাৰটো তোমালোকে কি কৰিবা? এইকেইটা যোগ কৰি দিবা। প্ৰথমতে 4 কিলোমিটাৰ। ঠিক আছে, প্ৰথমতে 4 কিলোমিটাৰ, নেক্সট 3 কিলোমিটাৰ, নেক্সট 2 কিলোমিটাৰ, তাৰপিছত আকৌ 3 কিলোমিটাৰ।
4 3 7 7 2 9 9 3 12 কিন্তু এই এনেকুৱা ধৰণে তোমালোকে 12টো লিখিলে ভুল হ'ব ঠিক আছে এইটো আনসাৰ তোমালোকে ভুল পাবা এনেকুৱা ধৰণে তোমালোকে উলিয়াব নোৱাৰিবা বহুতে আনসাৰটোত 12 থাকিলে এইটো শুদ্ধ উত্তৰ বুলি লিখি থৈ আহে গতিকে আমি তেনেকুৱা ধৰণে লিখিব নোৱাৰো আমি কি কৰিব লাগিব আমি আমাক প্ৰশ্ন কি সুধিছে চাব লাগে আমাৰ প্ৰশ্ন সুধিছিল যে আৰম্ভণিৰে পৰা তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিলে আৰম্ভণিতে চোৱা ইয়াত কিমান আছিলে ইয়াৰ পৰা ইয়ালৈকে কিমান আছিলে 4 কিলোমিটাৰ এইখিনি কিমান আছিলে 4 তাৰ পিছত চোৱা এইখিনি এই যিখিনি ঠাই ৰৈ গ'ল এইখিনি দূৰত্ব কিমান চোৱা ওপৰটো ধুনীয়াকৈ দিয়া আছে 2 গতিকে 4 ৰ লগত আমি এই 2 কিলোমিটাৰটো যোগ কৰিব লাগিব 4 ৰ লগত 2 কিলোমিটাৰ যোগ কৰিলে হ'ব 6 কিলোমিটাৰ ঠিক আছে এই কোৱেশ্যনটোৰ কাৰেক্ট আনসাৰটি হ'ব অপচন নাম্বাৰ ডি 6 কিলোমিটাৰ আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি তোমালোকে বুজি পাইছা আমাৰ অনলাইন ক্লাছসমূহ কৰিব পাৰিবা অতি কম পইচা পে কৰিলে হ'ব তোমালোকে ক্লাছসমূহ কৰিব পাৰিবা যিসকল ছাত্ৰ-ছাত্ৰীয়ে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে আন কোনটো টপিকৰ ওপৰত ভিডিও লাগে কমেন্ট সেকশনত জনাবলে নাপাহৰিবা